নমস্কাৰ ক্লাছত আমাৰ 4গৰাকী সদস্য উপস্থিত আছে আৰু আজি আমি ৰেচিপি লৈ আহিছোঁ নাৰিকলৰ লাড়ু বনাবলৈ। খুব সুন্দৰকৈ নাৰিকলৰ লাড়ু চেনি আৰু গাখীৰ মিলাই পেলাই আমি বনাবলৈ ৰেচিপি লৈ আহিছোঁ। ইয়াৰ কাৰণে মই দুটা নাৰিকল কাটি লৈছোঁ। এয়া এই ধৰণে মই কাটি লৈছোঁ। ওপৰৰ যিটো ক'লা অংশ লাগি থাকে সেইটো এৰুৱাই লৈছোঁ আৰু এতিয়া মই মিক্সিত মাৰি গুড়ি কৰি ল'ম। আৰু চেনি 250 গ্ৰাম লৈছোঁ আৰু 2 কাপ মই পাউডাৰ গাখীৰ লৈছোঁ। গাখীৰ লগত মিলাই ইউজ কৰিবলৈ, যিহেতু চেনি বেছি হ'লে অলপ খাবলৈ বেয়া লাগে, গতিকে অলপ গাখীৰ মিলাই দিম। এয়া খুব সুন্দৰকৈ নাৰিকলবোৰ আমি এনেকৈ গুড়ি কৰি লৈছোঁ। এয়া মিক্সিত মাৰি গুড়ি কৰিছোঁ। এতিয়া আমি নাৰিকলৰ লগত চেনি মিলাই পেলাই যিটো লাড়ু বনাই তেনেকৈ নবনাওঁ, অলপ বেলেগ ধৰণে বনাইছোঁ। আমি নাৰিকলখিনি অকণমান বাটাৰ দিছোঁ, অকণমান বাটাৰ ইউজ কৰিছোঁ। অলপ নাৰিকল আমি লাড়ুত লগাবলৈ ওপৰলৈ থৈ দিছোঁ। এইখিনি নাৰিকল এইখিনি আমি ৰাখি দিছোঁ আৰু এইখিনি এতিয়া আমি খুব কম জুইত লাহে লাহে অলপ বাটাৰৰ লগত ঘঁহি মিলাই ভাজি লৈছোঁ, একদম কম জুইত। যিহেতু আমি গাখীৰ আৰু চেনি দুয়োবিধ দি বনাম, অকল চেনি ইউজ নকৰোঁ। এয়া বাটাৰৰ লগত খুব ধুনীয়াকৈ এনেকৈ ভাজি লৈছোঁ। এতিয়া আমি ইয়াত যিখিনি চেনি আছে চেনিখিনি মিলাম। ইয়াত মই 250 গ্ৰাম চেনি দিছোঁ। এতিয়া আমি যিখিনি গাখীৰ থৈছোঁ মাজে এইটো চাইড লৈ যাব। একদম ধৰি নিদিওঁ। এই আমি ইলাচি গুটি কেইটামান দিছোঁ ফ্লেভাৰৰ কাৰণে, গোন্ধ আহিবলৈ। এয়া হোৱা নাই, লাহে লাহে এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে চেনিৰ পাকটো নাহে। খুব কম জুইত দিব লাগে, জুই লৰাই থাকিব লাগিব চেনিৰ পাক অহালৈ। খুব সুন্দৰকৈ মিলি গৈছে গাখীৰ, চেনি আৰু নাৰিকলখিনি, কিন্তু অলপ দেৰি লাগিব। চেনিটো যেতিয়া ডাঠ হৈ আহিব তেতিয়া হ'ব। এয়া অলপ টান হৈ আহিছে আৰু অকণমান লাগিব, কাৰণ কেলৈ চেনিৰ পাকটো পুৰা টাইট হৈ আহিলে আমি গম পাওঁ যে লাগি লাগি আহিছে, এতিয়া হোৱা নাই আৰু অকণ লগাব লাগিব। এয়া হৈ আহিছে। যেতিয়া হৈ আহিব তেতিয়া আমি নাৰিকল, গাখীৰ আৰু চেনি যেতিয়া আমি এনেকৈ পগাই থাকিম, লৰাই থাকিম, তেতিয়া গম পাম যে এয়া হোৱা নাই। আৰু যেতিয়া হৈ আহে তেতিয়া আমাৰ এই কেৰাহীৰ ছাইডবোৰ নিজে নিজে খুব সুন্দৰকৈ চাফা হৈ যায়। এনেকৈ দিলে লাগি নাথাকে আৰু বস্তুটো এনেকৈ লদা হৈ যায়, এনেকৈ লিকুইড হৈ নাথাকে, এনেকৈ এনেকুৱা। তেতিয়া আমি গম পাম যে হৈ আহিছে, এতিয়া আঠা হৈ আহিছে পূৰা। আৰু খুব সুন্দৰকৈ এনেকৈ লৰাই দিলে বস্তুটো গোটাটো হৈ যায়। এতিয়া হৈ আহিছে, খুব ধুনীয়া হৈ আহিছে। অলপ সময় লাগে, আমি খুব ধৈৰ্যৰে লাহে লাহে এনেকৈ লৰাই থাকিব লাগিব। নহ'ব বুলি ভাবিব নালাগিব। খুব সুন্দৰকৈ চেনি জোখৰ হ'লে আৰু গাখীৰো যদি জোখত মিলি যায় তেতিয়া খুব সুন্দৰকৈ হয়।
এতিয়া আমি অলপ দেৰি কাৰণে ঠাণ্ডা হ'ব দিম, তাৰপিছত আমি বনাম। এয়া হৈ গ'ল। এতিয়া আমি এইখিনি ঠাণ্ডা হ'ব এনেকৈ দিম। এইটো আমি হৈ গৈছে বুলি এনেকৈ চাব পাৰোঁ, লৈ পেলাই অকণমান লৈ চালে গম পাম। এয়া খুব সুন্দৰকৈ আঠা আহিছে, হৈ গ'ল। এতিয়া ঠাণ্ডা হ'ব দিছোঁ। আমি ঠাণ্ডা অকণমান ঠাণ্ডা হোৱাৰ পিছতে এইখিনি লাড়ু বনাম। বহুত গৰম আছে যে, বেলেগ গৰম হৈছে। এয়া আজি আমাৰ নাৰিকলৰ যি লাড়ু বনাবলৈ আমি লৈছিলোঁ কমপ্লিট হ'ল। এয়া নাৰিকলৰ লাড়ুবোৰ হৈ উঠিছে। ঠাণ্ডা হ'লে খুব ধুনীয়া হ'ব। এতিয়াও খুব সুন্দৰ হৈছে। এয়া আজি ইয়াকে বনালোঁ নাৰিকলৰ লাড়ু। আশা কৰোঁ আপোনালোকে সকলোৱে ট্ৰাই কৰিব এই ৰেচিপি। অহাকালিলৈ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ হ'ম। নমস্কাৰ।